আমি আজি তোমালোকক আজি এই কোষ পৰশ আৰু কোষ কেন্দ্ৰ এই বিষয়টোৰ ওপৰত তোমালোকক মই জনাম। আমি ইতিমধ্যে তোমালোকক কোষৰ সম্পৰ্কে বিভিন্ন ধৰণৰ তথ্য তোমালোকক দিয়া হৈছিলে, কোৱা হৈছে আগৰ ক্লাছত। আজি আমি আলোচনা কৰিম। সাধাৰণতে এটা কোষ ঘূৰণীয়া হয়। আমি এটা কোষ আঁকি লৈছোঁ। আঁকি লৈ এই ঘূৰণীয়া কোষটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই ঘূৰণীয়া কোষটোৰ ভিতৰত এটা কোষ কেন্দ্ৰ থাকে। কোষ কেন্দ্ৰটো ঘূৰণীয়া হয় আৰু সি কেন্দ্ৰ অংশত থাকে আৰু কোষৰ সকলোবিলাক কাৰ্য এই কোষ কেন্দ্ৰতে নিয়ন্ত্ৰণ কৰি থাকে। এতিয়া এই কোষ কেন্দ্ৰটোৰ বাহিৰত এখন আৱৰণ থাকে আৰু এই আৱৰণখনক কোৱা হয় কোষাবৰণ। কোষক আবৃত কৰি ৰখা সেই আৱৰণখনক কোৱা হয় কোষাবৰণ। আৰু কোষাবৰণ আৰু কোষ কেন্দ্ৰৰ মাজৰ অংশটোত বিভিন্ন ধৰণৰ উপাদান দেখা পোৱা যায়। এক নম্বৰ কথা হ'ল ইয়াৰ ভিতৰত মাইট্ৰকণ্ড্ৰিয়া থাকে। গলগি বডি, ৰাইবজম, এই আটাইবিলাক বস্তু ইয়াত থাকে। এতিয়া এই আটাইখিনি বস্তু যে থাকে, আমি পৰৱৰ্তী তোমালোকে যেতিয়া ওপৰ ক্লাছলৈ যাবা তেতিয়া ইয়াৰ বিষয়ে বিস্তৃতভাৱে পঢ়িবলৈ পাবা। মই অকণমান কৈ দিছোঁ এই মাইট্ৰকণ্ড্ৰিয়াৰ বিষয়ে। মাইট্ৰকণ্ড্ৰিয়াটোৱে কোষটোৰ আটাইখিনি শক্তি সংগৃহীত কৰি ধৰি ৰাখে। আমি যেতিয়া অসুস্থ হওঁ, আমাৰ গা বেয়া লাগে, আমি খাবলৈ মন নাযায়, এনেকুৱা সময়টোত আমি দুৰ্বল অনুভৱ কৰোঁ। কিন্তু সেই দুৰ্বল হৈ থাকিলেও 10 দিন খাদ্য বস্তু নাখালেও, 10 দিনলৈকে যদি এজন ব্যক্তিয়ে খাদ্য বস্তু নাখায় বা এটা প্ৰাণীয়ে খাদ্য বস্তু নাখায়, তথাপিতো সি জীয়াই থাকিব পাৰে। ইয়াৰ মূল কাৰণ হ'ল এই ক্ষেত্ৰত আমাক মাইট্ৰকণ্ড্ৰিয়াই আমাক শক্তি যোগান ধৰি থাকে। মাইট্ৰকণ্ড্ৰিয়া শক্তিৰ ভঁৰাল বুলি কোৱা হয়। এই শক্তিৰ ভঁৰাল মানে তাতেই আটাইখিনি শক্তি সিহঁতে আচলতে মজুত কৰি থৈ দিয়ে, যাৰ ফলত কেইবাদিনো জীৱটোৱে খাদ্য বস্তু গ্ৰহণ নকৰিলেও সি জীয়াই থাকিব পৰা এটা শক্তি পাই থাকে। এই শক্তিখিনি মাইট্ৰকণ্ড্ৰিয়াই দিয়ে। এইখিনিৰ উপৰিও আমি আৰু কিছুমান কথা জানিম। কোষ কেন্দ্ৰটোতো কিছুমান বস্তু থাকে। এই কোষ কেন্দ্ৰটোৰ মাজৰ অংশত অতি কোষ কেন্দ্ৰ বুলি এটা পদাৰ্থ, ঘূৰণীয়া পদাৰ্থ এটা পোৱা যায়। আমি এইটো দেখুৱাই দিছোঁ। ইয়াক কোৱা হয় অতি কোষ কেন্দ্ৰ। ইয়াৰ উপৰি এই কোষ কেন্দ্ৰত থাকে কোষ কেন্দ্ৰীয় আৱৰণ এখন থাকে। ইয়াৰ উপৰি ইয়াত থাকে ক্ৰম'জম। তোমালোকে ইয়াৰ বিষয়ে বিস্তৃতভাৱে পিছৰ ক্লাছত পাবা, কিন্তু আমি ক্ৰম'জমৰ বিষয়ে অকণমান জানি থোৱা উচিত এতিয়াই, যে যিটো ক্ৰম'জম বুলি কোৱা হয়, এই ক্ৰম'জমে কি কৰে, ক্ৰম'জমে জীৱৰ যিটো পৈতৃক চৰিত্ৰ, তাত থকা জিন নামৰ এবিধ পদাৰ্থ থাকে। জিনে মানে বাপেক মাকৰ স্বভাৱ চৰিত্ৰবিলাক সন্তানৰ গালৈ লৈ যায়। আমাৰ স্বভাৱ চৰিত্ৰবিলাক মা দেউতাৰ নিচিনা। তোমালোকৰ স্বভাৱ চৰিত্ৰবিলাক মা দেউতাৰ নিচিনা। তোমালোকৰ মুখৰ গঠন মা দেউতাৰ সৈতে প্ৰায় মিল আছে। তোমালোকৰ মা দেউতা বা মাকৰ লগত ছোৱালীজনীৰ মুখখনৰ মিল থাকে, দেউতাকৰ লগতো মিল থাকে, ইত্যাদি গোটেই কথাখিনি বহন কৰে, মানে লৈ যায় ক্ৰম'জমত থকা। এই ক্ৰম'জম বুলি মই দেখিছোঁ, এই ক্ৰম'জমত জিন নামৰ এবিধ পদাৰ্থ থাকে। গতিকে জিনে পিতৃ মাতৃৰ চৰিত্ৰ সন্তানৰ গালৈ লৈ যায়।
সেইকাৰণে আমি দেখিবলৈ মা দেউতাৰ নিচিনা হওঁ সেইকাৰণে আমাৰ দেখাত আমাক মা দেউতাৰ নিচিনা লাগে ইয়াৰ উপৰিও এই যে কোষ কেন্দ্ৰটোৰ বাহিৰৰ অংশটো যিখন কোষাবৰণৰ দ্বাৰা আবৃত হৈ থকা অংশটো কি হয় ইয়াৰ ভিতৰত আৰু এবিধ পদাৰ্থ পোৱা যায় নাম হ'ল কোষপৰশ জেলিৰ দৰে এবিধ পদাৰ্থ আমাৰ ইয়াৰ ভিতৰত এইটোৰ ভিতৰত জেলিৰ দৰে এবিধ পদাৰ্থ থাকে আৰু এই জেলিৰ দৰে থকা পদাৰ্থটোৰ মাজে মাজে আমাৰ কি থাকিব তেনেহ'লে মাইট্ৰকন্ড্ৰিয়া থাকিব গলগি বডি থাকিব ৰাইবোজম থাকিব ইত্যাদি ইত্যাদি পদাৰ্থবিলাক আমাৰ এই জেলি জাতীয় জেলিৰ দৰে পদাৰ্থবিধৰ মাজে মাজে সোমাই থাকে গতিকে আটাইবিলাক কথা আমি আজি এই কোষপৰশ আৰু কোষ কেন্দ্ৰৰ ভিতৰতনো কি বস্তু থাকে বিস্তৃতভাৱে গম পালোঁ তোমালোকক এই ক্ষেত্ৰত আমি আৰু বিস্তৃতভাৱে জনাম পিছৰ ক্লাছবিলাকত তোমালোকে গম পাবা আজি তোমালোকে থুলমূলকৈ কোষপৰশ আৰু কোষ কেন্দ্ৰ গতিকে কোষ কেন্দ্ৰৰ ভিতৰতনো কি পদাৰ্থ থাকে এই কোষ কেন্দ্ৰটোত এই কোষ কেন্দ্ৰটোৰ ভিতৰত কি পদাৰ্থ থাকে তাক আমি আজি জানিলোঁ যে কোষ কেন্দ্ৰৰ ভিতৰত কোষ কেন্দ্ৰীয় এখন প্ৰথমে হ'ল এখন আৱৰণ থাকিব সেই আৱৰণখনৰ ভিতৰত আটাইতকৈ কেন্দ্ৰীয় অংশত অতি কোষ কেন্দ্ৰ বুলি এটা ঘূৰণীয়া এটা অংশ দেখিবলৈ পোৱা যায় ইয়াৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় ক্ৰমোজম আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে ক্ৰমোজমেই গোটেই আমাৰ মা দেউতাৰ স্বভাৱ চৰিত্ৰ কথা কোৱাৰ ধৰণ তাৰ উপৰিও আমাৰ যিবিলাক দেহৰ গঠন আটাইবিলাক কথা এই ক্ৰমোজমত থকা জিনে বহন কৰি লৈ যায় সেইকাৰণে আমি এতিয়া যেনেকুৱা ধৰণৰ আমাৰ চেহেৰা আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাকৰ দৈহিক যিটো গঠন আটাইবিলাক মানুহ প্ৰায় একে দেখিলেই ধৰিব পাৰি তো অন্য অষ্ট্ৰেলিয়া বা আফ্ৰিকান যিবিলাক মানুহ তেওঁলোকৰ দেহৰ গঠন আমাৰ লগত নিমিলে তেওঁলোকৰ যিটো ক্ৰমোজমত থকা জিনৰ যিটো চাৰিত্ৰিক লক্ষণ বহন কৰিব আমাৰ ক্ষেত্ৰত আমাৰ মা দেউতাৰ ক্ষেত্ৰত সেইটো মা দেউতাৰ পৰা আমি জন্ম হোৱাৰ সূত্ৰে আমি সেইখিনি নাপাওঁ যাৰ কাৰণে আমাৰ মা দেউতাৰ গোটেই চৰিত্ৰখিনি আমাৰ গালৈ আহে গতিকে ক্ৰমোজমৰ এটা বিশেষ ভূমিকা আছে কোষ কেন্দ্ৰত থকা ইয়াৰ উপৰিও আৰু এটা এই কোষ যে এই জেলিৰ দৰে কোষপৰশত আৰু এবিধ পদাৰ্থ যিটো গুৰুত্বপূৰ্ণ কথা যে মাইট্ৰকন্ড্ৰিয়া নামৰ এবিধ পদাৰ্থ ভাহি থাকে তাত ভিতৰতে থাকে মাইট্ৰকন্ড্ৰিয়াটোৰ গুৰুত্বতা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা মাইট্ৰকন্ড্ৰিয়াই লৈছে কাৰণ মাইট্ৰকন্ড্ৰিয়া নোহোৱা হ'লে কোষ এটা আমি যেনিবা বেমাৰ হৈছে আমি পৰি আছোঁ কেইবাদিনো নোখোৱাকৈ থকাৰ ফলত আমাৰ দেহৰ শক্তি হ্ৰাস পায় দেহৰ কোষবিলাক মৰি যাব মৰি যোৱা অৱস্থাটো ৰোধ কৰিবৰ কাৰণে মূল ভূমিকা গ্ৰহণ কৰে মাইট্ৰকন্ড্ৰিয়াই এই মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰত আটাইখিনি শক্তি আমি যেতিয়া এতিয়া ভাল সুস্থ অৱস্থা যে খাই থকা খাদ্য বস্তু এটা অংশ মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰত সোমাই থাকে মাইট্ৰকন্ড্ৰিয়াৰ ভিতৰত সোমাই থকাৰ কাৰণে সিহঁতে ভঁৰাল হিচাপে কাম কৰে ভঁৰালত যেনেকৈ ধান ভৰাই থোৱা থাকে ধান ভৰাই থৈ আমি খাই থাকোঁ ঠিক তেনেকৈ ইয়াত সোমাই থকা এই মাইট্ৰকন্ড্ৰিয়া সোমাই থকা এই শক্তিখিনিয়ে পৰৱৰ্তী সময়ত এই কোষটোক খাদ্য বস্তু নহ'লেও জীয়াই থকাৰ ক্ষেত্ৰত সহায় কৰে হ'ব ধন্যবাদ।